জুবিন হত্যাৰ ন্যায় বিচাৰি যোৱা প্ৰতিবাদকাৰী সোমাইছে জেলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে অজয় ফুকন ভিক্টৰ দাসক জুবিনৰ ন্যায় বিচাৰি খুদ অন্যায়ৰ বলি হৈছে প্ৰতিবাদকাৰী জুবিন ঘাতকৰ ন্যায় প্ৰদানতকৈ ন্যায় বিচৰাৰ দাবী তুলুতাক আৰক্ষীয়ে কঠোৰ হাতেৰে কৰিছে দমন আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে ৰাজনৈতিক মহলো সৰব হৈ পৰিছে নেটিজেনৰ জেনজি ইয়াৰ মাজতে একাংশই কৌশলেৰে বিয়পাইছে আশংকা জুবিনৰ মৃত্যুৱে ন্যায় নাপালে অসম হৈ পৰিব পাৰে অন্য এক নেপাল কিন্তু এনে আশংকামূলক প্ৰচাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো এইখন জুবিনৰ অসম এইখন অসমক নেপাল কৰিব নোৱাৰো কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম মুখ্যমন্ত্ৰীয়ে ক'লে এইখন অসমৰ সম্পদ হানি কৰিব খুজিলে জুবিনে দুখ পাব এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰো আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম জুবিন গাৰ্গৰ মৃত্যুক লৈ অজয় ফুকনে নিকৃষ্ট ৰাজনীতিৰে তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰা বুলি অভিযোগ আনিবলৈ চেষ্টা কৰিছে শাসকীয় পক্ষই মুখ্যমন্ত্ৰীয়ে ক'লে কিয় অজয় ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব এতিয়া শুনক অজয় ফুকনক জুবিন ফেন ক্লাবৰ পৰা বহিষ্কাৰ কৰাৰ সময়ত কি কৈছিল অজয় ফুকন শিল্পী সমাজৰ একো নহয় সেইটো মই প্ৰতিনিধিত্ব কৰি থাকো মই নিজকে সভাপতি বুলি নকওঁতো কি কিয় ক'ব জুবিন দা সেইকাৰণে তাক বিচাৰি দিছো বছ এটা কথা স্পষ্ট জুবিন হত্যাৰ ন্যায় প্ৰদানৰ নামত নিজৰ সমৰ্থকক উচতাই অসমৰ পৰিৱেশ যাতে অস্থিৰ কৰিব নোৱাৰে তাৰ প্ৰতিকাৰ হিচাপে গ্ৰেপ্তাৰ হৈছে অজয় ভিক্টৰৰ দৰে লোকসকল গ্ৰেপ্তাৰৰ যুক্তি দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মনত পেলোৱালে ভিক্টৰ দাসৰ পুৰণি কুকৰ্মৰ কথা ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিশ্ৰুতি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিন হত্যাৰ তদন্তৰ সন্দৰ্ভত ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আহ্বান জনালে কোনেও যাতে আইন হাতত তুলি নলয় জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক
আটাইতকৈ কষ্ট দিব মুখ্যমন্ত্ৰীয়ে ক'লে অসমত কেতিয়াও নেপাল সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা নকৰিব কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে ক'লে নেপাল সদৃশ পৰিস্থিতি সৃষ্টি কৰিবলৈ কোনোবাই চেষ্টা কৰিলে তেনে প্ৰচেষ্টা প্ৰাণ দি হ'লেও মুখ্যমন্ত্ৰীয়ে বাধা দিব আৰু যিসকলে অসমখনক নেপাল কৰিব খুজিব তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে আৰু তেওঁলোকক জীৱনৰ শেষ মুহূৰ্তলৈ আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজা সকলৰ সৈতে সাহসেৰে মই থিয় দিম লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি লম নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ